নমস্কাৰ ৰাইজ, আজি ভিডিঅ'টো ৰাতিৰ খানা বনোৱাৰ পৰাই আৰম্ভ কৰিলোঁ। এয়া মই মাছ বনাই আছোঁ, দেখিছেনে? মাছটো বনাই লওঁ মানে মই ভাতখিনি কাঢ়িলোৱেই আৰু কিবাকিবি বনাম। এয়াখিনি বনাই আছোঁ ল'ৰাটো শুওঁতেই। ল'ৰাটো নহ'লে উঠিলে মোৰ বহুত দিগদাৰ হয়। এয়া দেহাক আকৌ অলপ সময় তাক খুৱাই লৈ মই ভাত খাবলৈ বহিলোঁ। মানে ভাত মই অকলে নাই খোৱা, মা আৰু মানুহজনেও খাইছে। তেওঁলোকে কৈছে আকৌ আমাক ভিডিঅ'ত নোলোৱাবি। এয়া মায়ে সৰু মাছকেইটা ভাজিছিলে, তাৰপিছত মাছ ফ্ৰাই, দালি বনালে। এইখিনি ভিডিঅ' বনাবলৈ নহ'লেই। এয়া দেখিছেনে মই খাইছোঁ। মই আকৌ অলপ লাহে লাহে ভাত খাওঁ, গম পায়নে? মোৰ দাঁতো বাৰু বিষ হৈ আছে আৰু মই স্পীডত ভাত খাব নোৱাৰোঁ। এনেও বাৰু লাহে লাহে ভাত খাব লাগে, তেতিয়া সোনকালে হজম হয়, স্বাস্থ্যৰ পক্ষেও ভাল। এয়া ভাত পানী খাই আছোঁ আৰু ধুনীয়াকৈ কথা পাতি পাতি তিনিওজনে। আমাৰ আকৌ তিনিওজনৰ ভাত খোৱা সময়তহে সমস্ত কথাখিনি ওলায়। এয়া টেঙা আকৌ ঘৰৰে আছিলে দেই, কিন্তু মই আজি টেঙা গুটিখিনি গুচাবলৈহে থাকি গ'ল। সেইটো কাৰণে টেঙা গুটিখিনি এতিয়া আকৌ ভাতৰ মাজতে আকৌ টেঙা গুটিখিনিও গুচাই লৈছোঁ। তাৰপিছত মায়েও ঘৰৰ ইটো সিটো কথা কৈ আছে, আমিও পাতি পাতি খাই আছোঁ আৰু মানুহজনেও কৈছে কিবা এটা, মই ইজনলৈ চাই এষাৰ কৈছোঁ, সিজনলৈ চাই এষাৰ কৈছোঁ। এনেদৰে খাই আছোঁ আৰু দেখিছেনে? আপোনালোকে বাৰু খালেনে আমাক জনাব কমেণ্ট কৰি। মই আকৌ সৰু মাছ খাই খুব ভাল পাওঁ। মই মানে মাছ খাই ভাল পাওঁ, খালি কাঁইটৰ কাৰণেহে অকণমান কেতিয়াবা দিগদাৰ পাওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলোকে চোৱাৰ বাবে ধন্যবাদ।